হাতখন কাটিবৰ কাৰণে কাগজখন মই দুজাপ কৰি লৈছোঁ আৰু হাতখন কাটোতে সদায় আপোনালোকে কাগজখন দুজাপ কৰি ল'ব। দেখিছেনে কাগজখন মই এনেদৰে দুজাপ কৰি ল'লোঁ আৰু কাগজখনৰ যে এই বন্ধ ছাইডটো দেখিছে এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। আকৌ দেখাইছোঁ চাব কাগজখন এনেদৰে দুজাপ কৰি লৈ কাগজখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি ল'ব। এতিয়া চাওক আধা ইঞ্চি তলৰ পৰা আৰ্মহোলটো মই জুখি লৈছোঁ। আধা ইঞ্চিটো চিলনিত সোমাই যাব সেইকাৰণে আধা ইঞ্চিটো মই ইয়াতে লোৱা নাই আৰু আৰ্মহোলটো জুখি পালোঁ 7.5 ইঞ্চি। এতিয়া চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হাতখন আপোনালোকে কিমানটো জোখত দীঘল কৰিব নিজৰ হিচাপমতে দিশটো ল'ব পাৰিব। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 10 ইঞ্চি আৰু এইফালেও দেখিছেনে 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ যাতে পোনকৈ মই আঁচডাল টানিব পাৰোঁ। চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া আকৌ এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও চাওক 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া আকৌ এই দুয়োটা বিন্দু লগ লগাই আঁচডাল মই টানি ল'ম। দেখিছেনে এনেদৰে আঁচডাল টানি ল'লোঁ। এতিয়া হাতৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। আমি যে আৰ্মহোলটো জুখি 7.5 ইঞ্চি পাইছিলোঁ সেই 7.5 ইঞ্চিটো ইয়াতে এতিয়া লৈ লৈছোঁ। দেখিছেনে 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 1.5 ইঞ্চি বহাই ৰাখিছোঁ। চাওক 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো মিলাব লাগিব। শ্বেপটো দিবৰ কাৰণে চাওক এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে যাতে শ্বেপটো দিবলৈ সুবিধা পায় সেইকাৰণে মই যিমান পাৰোঁ সহজ উপায়েৰে আপোনালোকক হাতখন কাটি দেখুৱাইছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা মই দেখিছেনে এনেদৰে হাতখনৰ শ্বেপটো মিলাই লৈছোঁ। প্ৰথমে মই বেক ছাইডৰ শ্বেপটো দি লৈছোঁ। দেখিছেনে বিন্দুটোৰ সৈতে মিলাই শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ শ্বেপটো দিব লাগিব। সন্মুখৰ শ্বেপটো দিবৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা সন্মুখৰ ভাগৰ হাতখনৰ শ্বেপটো দি লৈছোঁ। এনেদৰে হাতখন কাটিবলৈ খুব সহজ হয় সেইকাৰণে আপোনালোকক মই এনেদৰে হাতখন কাটি দেখুৱাইছোঁ। আপোনালোকে এবাৰ চেষ্টা কৰিব ধুনীয়াকৈ ব্লাউজৰ হাতখন কাটিব পাৰিব। আৰু এতিয়া চাওক হাতখন আপোনালোকক কিমানটো জোখত বহল লাগে সিমানটো জোখত আপোনালোকে জোখটো লৈ ল'ব। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 5.5 ইঞ্চি আৰু বহাই ৰাখিছোঁ 1.5 ইঞ্চি। আৰু চাওক এই বিন্দুটোৰ পৰা আঁচডাল টানি ল'লোঁ আৰু ব্লাউজৰ হাতৰ চিলনিটো এই আঁচডালতে চিলাব লাগিব। দেখিছেনে এইফালেও মই আঁচডাল টানি মিলাই ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। সহজ পদ্ধতিৰে আপোনালোকক মই হাতখন কাটি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যিসকলে হাতখন কাটিবলৈ পৰা নাই আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। সকলোৱে ধুনীয়াকৈ হাতখন কাটিব পাৰিব। আৰু এটা কথা যি চাইজৰে ব্লাউজৰ হাত নাকাটক আপোনালোকে সদায় হাতখন কটাৰ পদ্ধতিটো একেই হয়। মাত্ৰ আপোনালোকে আৰ্মহোলটো জুখি ল'ব আৰু সেই আৰ্মহোলটোৰ জোখত হাতখন কাটি ল'ব।